গাইজ ফাইনেলি এয়া দেখিছে কুঠাৰ চুঠাৰ লৈ আহিছোঁ আৰু এইফালে পূৰা কৰ্মত লাগি আছে আৰু আমি আহি গ'লোঁ মানে খৰি ফালিবৰ কাৰণে ভণ্টি বিয়া আহি পাইছে যে সেইকাৰণে আমি লাগি আছোঁ কৰ্মত পূৰা ঘাম দেখিছে আপোনালোকে সেইফালে পূৰা লাগি আছে গাইজ বহুত কষ্ট ইমান গৰম দেখিছে গাইজ পথাৰ ফালিব পৰা নাই লিকটীয়া গছ হাতেৰে ফালিছোঁ আৰু নৰসিংহৰ কলাগাঁও পিতৃ হিৰণ্য কশিপুৰক যেনেকৈ ফালিছিলে মই তেনেকৈ ফালি দিছোঁ গছজোপা চাওক বহুত কষ্ট কৰিছে ভণ্টিজনীৰ কাৰণে আৰু এইফালে ঘামি জামি জোল বৈ গৈছে গৰম পূৰা গৰম খৰি চাওক ক্লিয়াৰ কৰি দিয়া হৈছে গাইজ ফাইনেলি আমাৰ খৰি ফলা হৈ গ'ল এতিয়া আন্ধাৰ হৈ গৈছে গা ধুব লাগে সেইকাৰণে পৰা মানে যাব লগা হৈছে এতিয়া যাম আৰু ইয়াৰ পৰা মতাহি ঐ মতাহি কি খাইছ নেমুকা ৰস গাইজ নেমু পানী এতিয়া সন্ধিয়া হৈ গ'ল প্ৰায় এতিয়া খাবলৈ ধৰিছোঁ নেমু পানীকণ দিছে আমাৰ অথনিৰ পৰা নাই দিয়া এতিয়া দিছে পৰুৱা এটা আছে মানে কোনত আছে এইটো পৰুৱা এইটো বাহিৰে বাহিৰে আহি গ'লোঁ আমি পথাৰলৈ ন পথাৰলৈ আহিলে মানে পথাৰত কি কামত যাম পথাৰত আলি কিমান দিব লগা হৈছে আলি মানে কাম আছে তাকে আলি দিবলৈ কাৰণে খতম গাইজ ফাইনেলি মানে খাই খতম এইটো পথাৰ ভিউটো চাওক গধূলি পৰিৱেশটো চাওক আহি আছোঁ আৰু জীৱনটোৱে এনেকুৱা কি ক'ব খালি ভিডিঅ'টো লৈছে অলপ এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে দেখিছে এইটো টমি ইয়াৰ নামটো টমি টমি কেছে হ টমি খবৰ কষ্ট চাওক টমি মানে বেলেগৰ কুকুৰ হয় মাতিলে মানে মানুহে মাতিলে আহেই মানে সিহঁতি সেইটো চাওক পথাৰত আছেহি সেই তাত আছে মালিকটো এয়া দেখিছে টমি আৰু ফাইনেলি আমি আহি আছোঁ একদম ধুনীয়া মানে সন্ধিয়া হৈ গৈছে ভয়ো লাগি আছে দেই বাছ এতিয়া কি কৰিম এতিয়া আমি আহা টমি পকত আহি গৈছে দেখিছে এইফালে চাওক টমি আহি গৈছে এই দেখিছে ইয়াতে আমাৰ কাম আছে ইয়াতে কাম আছে ন অলপ আগত আছে ইয়াৰ অলপ আগতে আছে আপোনালোকৰ কাৰণ খেতি চিজনটো এইফালে চাওক গোটেই পানী আছে ইয়াতে আৰু এইফালে আলিপা আছে কাম পথাৰত পূৰা সন্ধিয়া হৈ গ'ল এই চিজনটোৱে হৈছে ন পথাৰ কাম আৰু এতিয়া আমি পানী গুচকি পূৰা বোকা চাওক পূৰা বোকা আৰু ডবল বোকা এতিয়া ৰুবলৈ হৈ আছে ৰুবলৈ হৈ আছে এতিয়া আমি আহিছোঁ গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব পথাৰৰ পৰাই আপোনালোকক বাই বাই